বৰ্ষৰ দৰে এইবিলেও আমি ডেকাপাৰাৰ আৱৰ্জনা সমৰে তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা বিশ্বহৰি পূজা আমি আয়োজন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন অৰ্থাৎ 29 মাৰ্চ শনিবাৰ। আমি পুৱাৰ ভাগত দেৱীৰ ওচৰত বিভিন্ন ভক্তসকলৰ দ্বাৰা নৈবেদ্য আমি দেৱীৰ ওচৰত স্থাপন কৰা হয় আৰু এই কাৰ্যসূচীৰ পিছতে আমাৰ আজি সমাজখনৰ তিনিখন ৰাইজক আমি ঐতিহ্য দিনৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ প্ৰথম ৰাইজখন হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত মাছপৰা আৰু গৰবুৰী ৰাজগড়, আৰু দ্বিতীয়তে হ'ল শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই আশ্ৰিত সোণালীপাৰা ৰাজগড়, আৰু তৃতীয় ৰাইজখন হ'ল আমাৰ শ্ৰী শ্ৰী মা মনসা ৰাজগড় বামুণীগাঁও। আমাৰ কিছু সময়ৰ পিছতে আমাৰ তেওঁলোকক আমি মূল তৰণৰ পৰা আদৰি আনিম। এই আদৰি আনি তেওঁলোকৰ নিজ নিজ আসনত বহুৱাই আমি তেওঁলোকক আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁলোকক সুন্দৰভাৱে সম্ভাষণ জনোৱা হ'ব, আৰু সেই সম্ভাষণ জনোৱাৰ পিছতেই আমি তেওঁলোকক অভ্যৰ্থনা কৰা হ'ব। এই অভ্যৰ্থনাৰ পিছতে আমাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ সমজুৱা থান সেৱা বুলি আমি কৰা হয়। আমি সমজুৱাভাৱে আমি মা বিশ্বহৰিক আমি সেৱা অৰ্চনা কৰোঁ। ইয়াৰ পিছতে আমাৰ যি কাৰ্যসূচী আমাৰ দিনজোৰা শেষ হৈ গৈছে, শেষ হৈ যাব। তাৰপিছতে আমাৰ প্ৰতিমা বিসৰ্জন আছে শেষত, সৰু শেষত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছত আমাৰ পূজাখন আজি সমাপ্ত হ'ব। সম্পৰ্কে এইখিনিয়ে আজিৰ। আচ্ছা, আমাৰ 98 সংখ্যক ডেকাপাৰা জনজাতি ৰাভা সমাজৰ আজি তিনিদিনীয়া কাৰ্যসূচীৰে এই পূজা চলি আছে, আৰু আজি বৰ্তমান পূজাৰ মানে শেষ নিশা, আৰু শেষ নিশাত আমি আমাৰ মানে আতিপূৰ্বৰ পৰা চলি অহা আমি তিনিখন গাঁৱক আমি নিমন্ত্ৰণ কৰি আনোঁ, আৰু সেই তিনিখন গাঁও হ'ল আমাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ গোসাঁই মাছপৰা গৰবুৰী গায়ৰক, আৰু দ্বিতীয়খন হ'ল সোণালীপাৰা বুঢ়া গোসাঁই আশ্ৰিত সোণালীপাৰা গয়াৰস, আৰু তৃতীয়খন হ'ল শ্ৰী শ্ৰী মা মনসা দেৱী গয়াৰস বামুণীগাঁও। আৰু তেওঁলোকক আমি প্ৰত্যেক বছৰে নহয়, আতিপূৰ্বৰ পৰা আমি মোটামুটি আমি তেওঁলোকক আমি নিমন্ত্ৰণ কৰিয়ে আনি আছোঁ। আজি তেওঁলোকেও আহিব, আৰু তেওঁলোকক আমি সুন্দৰভাৱে মানে শুশ্ৰূষা কৰোঁ, আৰু তেওঁলোকক মানে যিখিনি মানে খোৱা ধোৱা ব্যৱস্থা আমি সেই শান্তিপূৰ্ণ মানে তেনেকুৱা ধৰণে ভাল ধৰণে হেৰি কৰোঁ, মানে শুশ্ৰূষা কৰোঁ। আৰু এই পূজাত ভক্ত সমাগম কেনেকুৱা? একদম এই পূজাত আমাৰ ভক্তপ্ৰাণ একদম মানে লাঙি নিচিং আৰু এনেকৈ একদম সমূহ মানে ভক্তপ্ৰাণ ৰাইজৰ একদম পুৱাৰ পৰা একদম মানে যথেষ্ট সমাগম আৰু